বম্বেত থাকোঁতে প্ৰথম যেতিয়া তই গৈছিলি আই থিংক কাম কৰি থাকোঁতে তাত সৰু মাদা কলনীত এটা ৰুম আছিলে বিয়া আগৰ কথা ক'লা তাত ৰুমটোৰ নাম কিন্তু মায়াবিনী আছিলে মায়াবিনী আছিলে নেকি তেতিয়াহ'লে বঢ়িয়া আজি মানে মিলি গৈছে সেইটো আমাৰ ভেদ তোৰে কাজিন হয় অঁ গৌতম চক্ৰৱৰ্তী তাৰ পাৰ্থ আচল নামটো আৰু ঋতু আছিলে সিয়ে মানে বাহিৰত মস্তকে লিখি দিলে মায়াবিনী মোক এইটো কি লিখিলি কৈছে সেইটো আমাৰ মায়াবিনীয়ে হয় গোটেই কাৰণ তাত ঘৰটো মোৰ থাকে 17টা মানুহ এনে কোন থাকে কোনো নাজানে মানে চব বাৰ লগৰে চবেই কাম কৰে আহে কোনে কি ভাত বনাইছে খাইছে শুইছে আৰু খোৱা চিনটো জান নাই চিনটো মাজত দুটামান গাৰু থাকে মূৰকেইটা চব এফালে ভৰিবোৰ ইফালে 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 আৰু ভেদৰ ভৰিটো বাথৰুমত সোমাই থাকে সেইটো বুদ্ধি মোৰ কিন্তু ই আটাইতকৈ ওখ ই 6 ফুট 2 ইঞ্চিমান ওখ বোলো তই জেগা বহুত খাওঁ বাথৰুমত দুখন খুলি দিলোঁ মোৰতো ভৰিকেইটা ভিতৰত থাকিব লাগিব তো আধা মানুহটোহে বাহিৰত তই তেনেকৈ শুব লাগিব সি মানিও ল'লে সি তেনেকৈ শুইছে বাৰু সেইবোৰ বৰ বেলেগ ধৰণৰ এটা মানে সময় এটা